সাংঘাতিক ধুনীয়া। এই 12 বজাৰ আগে আগে ময়ো এটা গান ৰিলিজ কৰিছো। এই গীতটিৰ নাম গানৰ জুবিন প্ৰাণৰ জুবিন। জুবিন গাৰ্গৰ 10টা দিশ আছে। তেখেতৰ 10 দিশ সামৰি এটা গীতত সামৰা সম্ভৱ নহয়। তথাপি বাৰ্থডে বুলি অকল 2টা দিশ সামৰিছো। গানৰ জুবিন প্ৰাণৰ জুবিন। প্ৰকৃতি প্ৰেমী জুবিন, বন্যজন্তু প্ৰেমী জুবিন, দিব্যাংগ প্ৰেমী জুবিন, আৰ্তজনৰ সহায়ক জুবিন, অসম প্ৰেমী জুবিন, ভাৰত প্ৰেমী জুবিন। সেইবোৰ বেলেগ বেলেগ বহুত শিতান আছে। যাওক গানৰ যদি মই এই গীতটি ভাৱটো কেতিয়া আহিছিল? যিদিনাখন গৰিমা বৌয়ে দাদাৰ অস্থি বিসৰ্জন দিবলৈ গৈছে। এতিয়া ভিজুৱেলবোৰ আপোনালোকৰ টিভিবোৰত দেখিছে। হঠাৎ মনলৈ আহিছে যে কাহানিও নাভাগৰা মানুহজন ভাগৰিলা সাগৰৰ নীলিম বুকুত। আমি কেনেকে মানি লওঁ? যিজন মানুহে কোন ভাগৰা, আমি ভাগৰো, তেখেত ভাগৰ, সেই মানুহজন কেনেকে কুৱেশ্যন। এই কুৱেশ্যনটো আজিও প্ৰতিজন অসমীয়াৰ বুকুত আছে। সেইকাৰণে আমি জুবিনদাৰ ন্যায় বিচাৰিছো। এই মহাপুৰাণ ৰহস্য তাৰ আমি উত্তৰ বিচাৰিছো। আৰু উত্তৰ নোপোৱালৈকে আমি ভাবো জুবিনদাই আমাক এৰি নাযায়। আমাক এৰি নগলে আমাৰ ওচৰলৈ আহিবও নোৱাৰে। সেইটোৱে নিয়ম। তেওঁ আচলতে আমাক এৰি যাব পাৰিব লাগিছিলে। তেতিয়া তেওঁ আমাৰ ওচৰলৈ আহিব পাৰিলে। তেওঁক এতিয়ালৈকে আমি মুক্তি দিব পৰা নাই। আমি তেখেতক মুক্তি দিব লাগে। আজি জন্মদিনত মই এটাই প্ৰাৰ্থনা কৰিছো প্ৰভু ভগৱন্তৰ ওচৰত যে তেখেতক যাতে আমি মুক্তি দিব পাৰো, যাতে তেখেত অসম মুমিলে পুনৰবাৰ আহিব পাৰে। তেখেতে নিজে কৈ থৈ গৈছিলে যে আপুনি যদি পুনৰ্জন্ম বিশ্বাস কৰে আপুনি ক'ত জন্ম ল'ব? তেখেতে কৈছে মই অসমত আকৌ জুবিনদাৰ লাগে। হয় মনোজ দা, এটা ঘোষণা কৰিছিল আমাৰ জুবিন গাৰ্গক আপোনালোকে বহুত ওচৰৰ পৰা পাইছে। কিবা এটা দিম বুলি কৈছিল, তেওঁলোকক জনাইছো ইতিমধ্যে। আৰু এইটো আমাৰ দায়িত্ব ঘৰৰ মানুহ হিচাপে। দাদাৰ কাৰণে তেখেতসকলে যি ত্যাগ কষ্ট পৰিশ্ৰম কৰি আছে, সকলোকে মই 10,000কে এটা মৰম যাচিম। প্ৰত্যেক প্ৰাৰ্থীগণলৈ যেতিয়ালৈকে চৰকাৰে নিদিব তেতিয়ালৈকে আপুনি দি থাকিব। মই এই মাহত দিছো। মই ভাবো জুবিন দাক ভাল পোৱা লক্ষ লক্ষ অনুৰাগী আছে। তাৰ মাজত অজস্ৰজন আৰ্থিকভাৱে বলৱান মানুহ আছে। এই কথাটো তেওঁলোকক মন চুৱাবলৈ কৈছো, যাতে এই যে ল'ৰাকেইজন ছোৱালী কেইজন দিনে ৰাতিয়ে যে অহৰহ ইয়াত খাটি আছে, গোটেই চাফা কৰিছে ৰাতিপুৱা, তেখেতসকলক কিবা এটা যেন আমি দিব নালাগে। ইয়াত তেখেতসকলৰ সন্মানৰ কাৰণে, তেখেতসকলৰ মৰমৰ কাৰণে আৰু তেখেতসকলৰ পৰিয়ালৰ দায়িত্বৰ কাৰণে, যি নিজক আজি জুবিনদাৰ কাৰণে ইয়াত উৎসৰ্গা কৰি দিছে। তেখেতসকলে কোনেও নাজানিছিলে যে সোণাপুৰলৈ জুবিনদা আহিব। হঠাৎ হৈছে ন সিদ্ধান্তটো। তাৰপিছৰ পৰা তেওঁলোক নিৰন্তৰভাৱে ইয়াত কৰ্মৰত হৈ আছে। মই কি বুলি তেওঁলোকক ধন্যবাদ জনাম কোনো ভাষা নাই। সেইকাৰণে মই ভাবিছো মই সিদিনাই ঘোষণা কৰিছো যে জুবিনদাৰ বাৰ্থডে দিনা তেখেতসকলক মই কিবা এটা দি আহিম। পইচাটো পৰিমাণটো উল্লেখ কৰিব নাপাইছিলে, ওলাই গ'ল আৰু কিনো। মোৰ সাংস্কৃতিক সমাজ বিচাৰিছিল নে আমাৰ মোৰ গানটোৰ মাজতে সকলো ভাগে, কাৰণ তাত গানৰ
আৰু প্ৰাণৰ জুবি দুয়োজনকে মই দেখুৱাইছো। তাত মই লিখিছো যে যিশুৰ বন্দনা যিশু মানে যিশু খ্ৰীষ্ট যিশুৰ বন্দনা তোমাৰ মাজত যিশুৰ বাবেও গালা গান যিশুৰ বন্দনা তোমাৰ মাজত যিশুৰ বাবেও গালা গান জিকিৰ কাৰবালা জিকিৰ কাৰবালা বৈষ্ণৱী প্ৰাৰ্থনা গালা সংস্কৃত শ্লোক তুমি প্ৰাণৰ জুবিন তুমি গানৰ জুবিন। আপুনি খন্তেক আগতে এটা ঘোষণা কৰিছে যে সমাজ সংস্কৃতি